তো গুড মৰ্নিং বন্ধুসকল, আছোঁ মণিপুৰত কাম কৰি। তো ইয়াৰে অলপ লোকেল চব্জি কিছুমান আপোনালোকক দেখাম বুলি ভাবিছোঁ। বহুত নেদেখা ধৰণৰ বস্তু আছে ইয়াতে, মানে বেলেগ বেলেগ বস্তু বিক্ৰী কৰে ইহঁতে। একো মানে ধৰিবই নোৱাৰি, মানে মাতো বুজি নাপাওঁ, একো মানে ক'লেও বুজি নাপাওঁ, একো ক'বও নোৱাৰোঁ। সিহঁতে মেটে ভাষাটো কয়, এইটো কচু। যিবিলাক মানে চিনি পাওঁ সেইবিলাকে চিনি পাইছোঁ, আৰু যিবিলাক চিনি নাপাওঁ মানে এইবিলাকৰ একো নামো সুধিব পৰা নাই, একো ক'ব পৰা নাই। আৰু ইয়াতে মই এটা বহুত ধুনীয়া ইউনিক বস্তু দেখিলোঁ, বাইদেউ এজনী বিচাৰি মানে বিকি আছে। তো এইটো কাৰণে আপোনালোককো এবাৰ দেখাই দিম বুলি ভাবিছিলোঁ। তো বন্ধুসকল, এই বাইদেউজনী চাওক, এইটো কিবা এটা গুটি টাইপ বস্তু বিকি আছে আমলখিৰ কাষত। এইটো বস্তু আপোনালোকে কোনোবাই যদি এইটো বস্তুৰ নাম জানে মোক নিশ্চয় কমেণ্ট কৰি ক'বচোন এইটো কি বস্তু। আৰু বাইদেউজনী চাওক, পুৰা ধুনীয়াকৈ বিক্ৰী কৰি আছে, আৰু গালত কিবা লগাই লৈছে, কিবা মই নাজানো। তো নেক্সট যাম মই ইয়াৰ পৰা। এখন ওচৰতে শুকান মাছৰ বজাৰ আছে, তো শুকান মাছ অলপ চাম বুলি ভাবিছোঁ। তো বন্ধুসকল চাই থাকক, আপোনালোককো দেখাম যিটো মণিপুৰী ট্ৰেডিশ্যনেল মাছ বুলি কয় শীতল। তো এইটো আধা কেজি ল'মো। তো বন্ধুসকল চাই থাকক, ভিডিঅ'টো ওচৰতে আছে, গৈ আছোঁ মই। তো ফাইনেলি পাই গ'লোঁ শুকান মাছ বজাৰ। মইতো দূৰৰ পৰা দেখা পাইছিলোঁ, কিবা খোৱা বস্তু বিকি থকা যেন পাইছিলোঁ, বাট ওচৰত আহি চালোঁ শুকান মাছৰ বজাৰ হয়। তো ফাইনেলি হাফ কেজি লৈ লৈছোঁ ঘৰৰ কাৰণে শীতল। আৰু ডাঙৰ ডাঙৰ গামলাকেইটাতো মানে যিকেইটা ঢোলৰ নিচিনা এইকেইটাতো বোলে শুকান মাছ আছে। তো এবাৰ দেখাব দিছোঁ মই দাদাটোক। তো ফাইনেলি বন্ধুসকল বহুত বেছি ইউনিক জেগা হয় মণিপুৰ, আৰু বহুত মানে ট্ৰেডিশ্যনেল বস্তু পায় ইয়াতে, মানে মণিপুৰী যিটো ট্ৰেডিশ্যনেল হয় এইটো। আৰু এইটো চাওক, মাছটো পূৰা ইয়াৰে ভিতৰত ভৰাই কিনে মানে পচাইছে সিহঁতে টেষ্টি হ'ব কাৰণে। তো মোক এবাৰ ওলাই দেখাম বুলিও কৈছে। তো এইটো চাওক, বহুত ধুনীয়া পুঠি মাছ হয়, মানে একদম পচাই বনাইছে, মানে বহুত টেষ্টি হ'ব চাগে খাবৰ কাৰণে। তো ফাইনেলি হাফ কেজি ঘৰৰ কাৰণে লৈ ল'লোঁ। আৰু এইটোতো মই দূৰৰ পৰা খোৱা বস্তু বুলি ভাবিছিলোঁ, বাট ওচৰত আহি যেতিয়া চালোঁ, শুকান মাছ হয়। বহুত বেছি গোন্ধ আছে, হ'লে বহুত বেছি টেষ্টি হ'ব এইটো মাছ। তো আপোনালোকক কোনোবাক যদি লাগে মোক কমেণ্ট কৰি কৈ দিব, মই নিশ্চয় নিদিম আপোনালোকক, একো চিন্তা কৰিব লগা নাই। আৰু যিবিলাক মানুহে মোৰ ভিডিঅ' চাই আৰু যদি ভাল লাগে লাইক কমেণ্ট কিবাকিবি কৰি দিব। আৰু যদি মণিপুৰী শুকান মাছ খাবৰ কাৰণে মন আছে মোক কমেণ্ট কৰি দিব, আৰু পইচাটো পে' কৰি দিলে হ'ল, মই নিশ্চয় নিদিম। তো বাই বাই বন্ধুসকল।